শ্ৰদ্ধেয় ছাৰ-বাইদেউসকল, এই অৰ্ডাৰখনলৈ মন কৰিব। এইখন এখন এগৰাকী শিক্ষয়িত্ৰীৰ ছাছপেনশ্যন লেটাৰ হয় আৰু কি কাৰণত তেখেতে দিবলগীয়া হ'ল এই অৰ্ডাৰখনত উল্লেখ আছে, আপোনালোকে মন দি শুনিব। Whereas at the time of applying the child care leave by শিক্ষয়িত্ৰী এগৰাকীৰ নাম কণ্টেক্সুৱেল টিচাৰ, স্কুলৰ নাম have misguided the authority by submitting fake birth certificate of her child namely। তেখেতে শিশুটিৰ ফেক বাৰ্থ চাৰ্টিফিকেট জমা দিছিলে আৰু এই ক্ষেত্ৰত বিভাগে কথাটো গম পাই তেখেতক নিলম্বন কৰিছে। অৰ্থাৎ ইয়াত শিশুটিৰ নাম আছে who was born on 10/3/2006 as per the original birth certificate, but while submitting the birth certificate at the time of leave application, she has submitted a Xerox copy of birth certificate where the date was mentioned as 10/5/2006 and also on the child care leave application form she mentioned the date of birth as 10/5/2006। তেখেতে যি জমা দিছিলে এপ্লিকেশ্যন ফৰ্ম তাত তেখেতে 10/5/2006 বুলি জমা দিছিলে, কিন্তু তেখেতৰ শিশুটিৰ অৰিজিনেল ডেট অফ বাৰ্থ হৈছে 10/3/2006। অৰ্থাৎ তেখেতে 2 মাহৰ পিছত জন্ম হোৱা বুলি দেখুৱাইছিলে আৰু এই ক্ষেত্ৰত বিভাগে কথাটো গম পাই তেখেতক ইতিমধ্যে ছাছপেণ্ড কৰিছে। গতিকে আমি সকলোৱে ছুটি লোৱাৰ ক্ষেত্ৰত যিকোনো ক্ষেত্ৰতে আমি শুদ্ধ তথ্য দিব লাগে। আপোনালোকৰ সাৱধানতাৰ বাবে এই ভিডিঅ'টি আগবঢ়ালোঁ। ধন্যবাদ।